নমস্কাৰ বন্ধু বান্ধৱী সকলোলৈকে সুপ্ৰভাত জনাইছো। এয়া ৰাতিপুৱা স্কুল আহিলো, স্কুলৰ পৰা আহি কিমান দেখিব স্কুলৰ অত কাম। এতিয়া আকৌ ঘৰে ঘৰে সাৰ্ভে এটা কৰিব লাগে। এয়া আহিছো মোৰ বৌ এজনী ঘৰলৈকে সাৰ্ভে কৰিবলৈকে। আহি দেখিলোহি ইমান এটা সুন্দৰ পৰিৱেশ। সঁচাকৈ আপোনালোকক দেখুৱাবলৈ মই বৰ সুখী হৈছোঁ। আপোনালোকক মই দেখুৱাই আছোঁ। আমাৰ ঔনা গাঁৱৰ আধ্যাত্মিক দিশটো খুবেই উন্নত, সকলোৱে আধ্যাত্মিকৰ লগত জড়িত। গতিকে এতিয়া আহি মই বৌহঁতৰ ঘৰত আপোনালোকক দেখুৱাইছোঁ। চাওকচোন, এই 3 গৰাকী মহিলা গোট খাই আজি যি ঘৰৰ নামঘৰৰ পাল আছে সেয়া তাত দিবৰ কাৰণে এয়া পিঠা বনাইছে। এওঁলোক নাৰীসকল স্বাৱলম্বী হোৱাৰ লগতে এখন ঘৰ সুন্দৰকৈ পৰিচালনা কৰি আছে, চলাই আছে। ল'ৰা ছোৱালীক পঢ়া শুনাত সহায় হৈছে। গতিকে প্ৰতিগৰাকী আমাৰ ঔনা গাঁৱৰ নাৰী বা মহিলা এইবিলাক কামত বহুত উন্নত, আৰু প্ৰতিগৰাকীয়ে কষ্ট স্বীকাৰ কৰি হ'লেও এই কামখিনি সুন্দৰকৈ কৰি যায় আৰু ৰাইজৰো বহুত সহায় হয়। যিহেতু আজিকালি চহৰৰ দৰে গাঁৱতো ঢেঁকীৰ সংখ্যা কমি গৈছে। গতিকে এয়া 3 গৰাকীয়ে এটা ঢেঁকী পাতি লৈ সদায় থাকেই, আৰু এনেকুৱা অৰ্ডাৰ থাকেই। আৰু আমিও তেনেকৈ এনেও মই নগাঁৱত থাকোঁ যদিও ইয়াৰ পৰাই অৰ্ডাৰ লৈ যাওঁ, নামঘৰত গোপিনীক খুৱাবলৈ হওক, ভকতক খুৱাবলৈ হওক। আৰু তেওঁলোকে এইটো এটা হাতৰ কামৰ কাৰণে এটা ধুনীয়া উপাৰ্জন কৰি আছে। গতিকে খুবেই ভাল লাগিছে। মই সকলো মহিলাকে জনাব বিচাৰিছোঁ, আজিকালি ঘৰত মহিলাসকল এনেই থাকিব নালাগে। চাকৰি কৰা বা ব্যৱসায় কৰা মহিলাসকলৰ কথাটো বেলেগ, কিন্তু এই ব্যৱসায়বিলাকো কৰি ঘৰখন উন্নত কৰিব পাৰে। অকণমান কষ্ট কৰিব লাগিব আৰু সাহস লাগিব, বিশ্বাস লাগিব সকলো কামতে। গতিকে এইখিনি যদি কৰি যায় সকলোৱে এনেদৰে কৰিব পাৰিব। এয়া পিঠাৰ লগতে এইটো এটা পিঠা বুলি কয়, এইটো ভাপত দিয়া পিঠা। ইয়াৰ লগতে তিল পিঠা, পকা মিঠৈ লাডু, বৰপিঠা, এনেধৰণৰ লস্কৰা গোটেইবিলাকেই বনায়, যোনে যেনেধৰণে অৰ্ডাৰটো দিয়ে। গতিকে সকলো মহিলাই যদি এনেকৈ কৰে এখন ঘৰ উন্নত হোৱাত বহুত সহায় হ'ব। কাৰণ পুৰুষেই যে সকলো কাম কৰি খুৱাব পিন্ধাব লাগিব সেইটো নহয়, মহিলাসকলো আগবাঢ়ি যাব লাগে। কাৰণ নাৰীয়ে কৰিব নোৱাৰা কাম একোৱেই নাই। আগতে কয় লাও পাতৰ তলত, কিন্তু আজিকালি পাতহে ডাঙৰ হৈ গৈছে। গতিকে নাৰীসকলে বহুত কাম কৰি আজিকালি পুৰুষসকলকো কিছুমান ঘৰত চলাবহে পাৰে। গতিকে মই আশা কৰিছোঁ মহিলাসকলেও যাতে এনেই নাথাকি, এনেই সময় নষ্ট নকৰি এনেধৰণৰ কামবোৰ কৰি নিজৰ উপাৰ্জনৰ লগতে ঘৰখনো চলোৱাত সহায় কৰে আৰু ৰাইজৰো যাতে সুবিধা কৰি দিয়ে। গতিকে আজিলৈ মই ভিডিঅ'টো ইমানখিনিকে কৰিলোঁ। ধন্যবাদ।